এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো কাইলৈ বিয়লি 3 বজাত গুৱাহাটী পাবহি বলিউডৰ কিং খান শাহৰুখ খান আহিব অসমলৈ খেল চাবলৈ বৰখাপৰা ষ্টেডিয়ামত খেল উপভোগ কৰিবলৈ কলকাতা নাইট ৰাইডাৰ্ছৰ হৈতে থকা ৰাজস্থান ৰয়েলছৰ খেলখন উপভোগ কৰিবলৈ আহিব শাহৰুখ খান এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো শাহৰুখ খান অহাটো ইতিমধ্যে নিশ্চিত হৈছে উল্লেখ্য যে কিং খান খেল চাবলৈ হাতু প্ৰায় নিশ্চিত হৈ পৰিছে ইতিমধ্যে বৰখাপৰা ষ্টেডিয়ামত কলকাতাৰ বিৰুদ্ধে যুঁজিব ৰাজস্থান ৰয়েলছে আৰু কলকাতা দলৰ স্বত্বাধিকাৰী শাহৰুখ খানে কাইলৈ গুৱাহাটীত পদাৰ্পণ কৰিব বিয়লি 3 বজাত গুৱাহাটী পোৱাৰ সম্ভাৱনা বিৰাজ কৰিছে আৰু একেটা সময়তে জনাইছো যে কাইলৈ খেল উপভোগ কৰিব বৰখাপৰা ষ্টেডিয়ামত ইয়াৰ প্ৰায় স্পষ্ট হৈ পৰিছে বিসিসিআইৰ সচিব জয় সাহু উপস্থিত থাকিব বৰখাপৰা ষ্টেডিয়ামত কিন্তু এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে বলিউডৰ কিং খান গুৱাহাটীলৈ আহিব বুলি খবৰ লোৱাৰ লগে লগে জেনেদৰে উৎকণ্ঠা বৃদ্ধি পাইছিল সকলোৰে মাজত এফালে ক্ৰিকেটৰ জোৰ আনফালে বৰখাপৰাত কিং খানক চাবলৈ সকলোৰে আগ্ৰহ গতিকে কাইলৈৰ খেলখনত বিশেষভাৱে আকৰ্ষণীয় হৈ পৰিব আৰু কাইলৈ বলিউডৰ কিং খানে বৰখাপৰা ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ খেল উপভোগ কৰিব ইয়াৰ প্ৰায় স্পষ্ট হৈ পৰিছে ইতিমধ্যে অনুশীলনত নামিছে ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ দল লক্ষণীয় বিষয়টো হৈছে কাইলৈ বলিউডৰ কিং খান আহিব অসমলৈ গুৱাহাটীলৈ আহিব বৰখাপৰা ষ্টেডিয়ামত খেল উপভোগ কৰিব কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী গৰাকীয়ে কাইলৈ খেল উপভোগ কৰিব আৰু কাইলৈৰ খেলখনত ৰাজস্থান ৰয়েলছৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ধাৰাবাহিকভাৱে 5খন খেলত পৰাস্ত হোৱাৰ পিছত ৰাজস্থান ৰয়েলছে কাইলৈ বিজয় সাব্যস্ত কৰিব বুলি আশাবাদী হৈ আছে আৰু লগতে আমি আপোনালোকক এই মুহূৰ্তত জনাইছো যে বলিউডৰ কিং খান কাইলৈ গুৱাহাটীলৈ আহাটো নিশ্চিত হোৱাৰ লগে লগে উৎকণ্ঠা সকলোৰে মাজত বৃদ্ধি হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কাইলৈ কিং খান আহিব গুৱাহাটীলৈ বলিউডৰ কিং খান আহিব গুৱাহাটীলৈ আৰু ইয়াকেলৈ ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ ইয়াকেলৈ সকলোৰে মাজত উৎসাহ কেৱল বৰখাপৰাত কেকেআৰ আৰু ৰাজস্থান ৰয়েলছক চাবলৈ নহয় কিং খানক চাবলৈ বলিউডৰ কিং খানক চাবলৈ সকলোৰে উৎসাহ বৃদ্ধি পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি সেই খবৰ আপোনালোকক জনাইছো যে বলিউডৰ কিং খান অহাটো প্ৰায় নিশ্চিত হৈ পৰিছে ইতিমধ্যে সেই সন্দৰ্ভত তেওঁলোকে স্পষ্ট কৰিছে আৰু কেৱল সিমানেই নহয় কাইলৈ 3 বজাত আইপিএল চাবলৈ গুৱাহাটী পাবহি বলিউডৰ কিং খান কেৱল সিমানেই নহয় গুৱাহাটীত আহি উপস্থিত হোৱাৰ পিছত প্ৰথমতে ক'ত যাব শাহৰুখ খান সেই সন্দৰ্ভতো ইতিমধ্যে থিৰাং কৰিছে আৰু লগতে আমি আপোনালোকক জনাব বিচাৰিছো বৰখাপৰাৰ সেউজ ঘাঁহনিত কাইলৈ যুঁজ হ'ব কেকেআৰ আৰু ৰাজস্থান ৰয়েলছৰ মাজত কাইলৈৰ খেলখনত বিশেষভাৱে আকৰ্ষণীয় হ'ব আৰু কাইলৈৰ খেলখন ৰাজস্থান ৰয়েলছৰ বিজয়ৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ যিটো সময়ত ৰিয়ান পৰাগৰ প্ৰদৰ্শনক লৈ সকলোৰে উৎসাহ বৃদ্ধি পাইছিল সেই সময়তে কাইলৈৰ খেলখন চাবলৈ বলিউডৰ কিং খান আহিব বুলি চৰ্চা হোৱাৰ সমান্তৰালভাৱে বলিউডৰ কিং খানৰ কাইলৈ গুৱাহাটী ভ্ৰমণক লৈ কাইলৈ গুৱাহাটীত বৰখাপৰা ষ্টেডিয়ামত খেল চাবলৈ আহিব বুলি ইতিমধ্যে স্পষ্ট হোৱাৰ পিছত সকলোৰে উৎকণ্ঠা দুগুণে বৃদ্ধি পাইছে শাহৰুখ খান গুৱাহাটী পাবহি কাইলৈ বিয়লি 3 বজাত ইতিমধ্যে সকলো স্পষ্ট হৈ পৰিছে কাইলৈ 3 বজাত গুৱাহাটী পাবহি বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত পুনে বৰখাপৰা ষ্টেডিয়ামলৈ যাব আৰু বৰখাপৰা ষ্টেডিয়ামত বলিউডৰ কিং খানে কাইলৈ খেল উপভোগ কৰিব কেকেআৰ আৰু ৰাজস্থান ৰয়েলছৰ মাজত হ'বলগীয়া কাইলৈৰ খেলখন অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন হোম গ্ৰাউণ্ড বৰখাপৰা ষ্টেডিয়াম আৰু সেই বৰখাপৰা ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েলছৰ বিজয়ৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ যদি পৰাস্ত হয় তেনেহ'লে ৰাজস্থান ৰয়েলছে এই পইণ্ট তালিকাত কাইলৈ আৰু অধিক অৱনমিত হোৱাৰ সম্ভাৱনা বেছি সেইবাবে কাইলৈ ৰাজস্থান ৰয়েলছ বিজয় অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজস্থান ৰয়েলছৰ বিজয় গুৰুত্বপূৰ্ণ টপ লিষ্টৰ দুটা দলৰ মাজত শীৰ্ষ দুটা স্থানৰ দলৰ মাজত আইপিএলৰ এইটো ছিজনৰ শীৰ্ষ দুটা স্থানৰ দলৰ মাজত কাইলৈ যেহেতু খেল গতিকে বৰষুণ হ'লেও কাইলৈ খেল হ'ব এয়া প্ৰায় স্পষ্ট হৈছে আৰু এই কথা ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ বিষয়ববীয়া ৰঞ্জিত বৰঠাকুৰে সেই কথা উল্লেখ কৰিছে শাহৰুখ খান অহাৰ সম্ভাৱনা ইতিমধ্যে আটাইতকৈ বেছি হৈ পৰিছে জুহি চাওলা অহাৰো সম্ভাৱনা আছে বুলি ইতিমধ্যে কৰ্তৃপক্ষৰ তৰফৰ পৰা অৱগত কৰিছে আৰু কাইলৈ শাহৰুখ খানে খেল উপভোগ কৰিব বৰখাপৰা ষ্টেডিয়ামত কেকেআৰ আৰু ৰাজস্থান ৰয়েলছৰ এই খেলখন উপভোগ কৰিব বলিউডৰ কিং খানে গতিকে সকলোৰে আগ্ৰহ এতিয়া দুগুণে বৃদ্ধি পাইছে